হয় বৰ্তমান কভিড-সৃষ্ট পৰিৱেশে সমগ্ৰ শিক্ষা ব্যৱস্থাটোক প্ৰভাৱ পেলোৱা সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে আৰু আচলতে সমগ্ৰ শিক্ষা ব্যৱস্থাটোকে এক অন্য দিশলৈ গতি কৰাইছে বুলি ক'ব লাগিব। আৰু এনে কভিড-সৃষ্ট পৰিৱেশৰ মাজতো ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভাৰে বিভিন্নজন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰতিভাৰে তেওঁলোকে সৃষ্টিশীলতাৰ পৰিচয় দিছে। আৰু আমি বৰ্তমান উপস্থিত আছোঁ দিখৌমুখৰ নকটানী কালুগাঁৱত। আৰু এই নকটানী কালুগাঁৱত 4জন যুৱকে তেওঁলোকে ব্যক্তিক্ৰমী প্ৰচেষ্টা হাতত লৈছে। এই ছাত্ৰকেইজনৰ প্ৰচেষ্টা মই পোনপ্ৰথমে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে শিৱসাগৰৰ দিখৌমুখৰ কালুগাঁও নকটানীৰ শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰৰ প্ৰাংগণ। আৰু এই প্ৰাংগণত 4জন ছাত্ৰই তেওঁলোকে নিজৰ সৃষ্টিশীলতাৰে তেওঁলোকে চিত্ৰ অংকন কৰিছে। আৰু যিহেতু কভিড-সৃষ্ট পৰিৱেশত যিহেতু সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে, তেনে প্ৰেক্ষাপটত আচলতে তেওঁলোকে হাতত যথেষ্ট সময় পাইছে আৰু তেওঁলোকে শংকৰদেৱৰ চিত্ৰ অংকন কৰিছে। আৰু আনফালে যদি আপোনালোকে চাই বিষ্ণু ৰাভাৰ চিত্ৰ অংকন কৰিছে আৰু এয়া ওপৰলৈ যদি চাই তেওঁলোকে নটৰাজৰ চিত্ৰ অংকন কৰিছে। আৰু তেওঁলোকে বিভিন্নজন মনীষীৰ তেওঁলোকে চিত্ৰ অংকন কৰিছে। আৰু এই 4জন যুৱক কিন্তু তেওঁলোক ছাত্ৰ, বৰ্তমান তেওঁলোক কলেজৰ ষ্টুডেণ্ট 4জন। আমি কি ক'বা ভাইটি, কেনেকৈ আহিলে তোমালোকৰ মনলৈ ইয়াতে যে অংকন কৰা কথাটো? হয়, মানে বৰ্তমান আমাৰ এতিয়া কলেজ বন্ধ হোৱাৰ ফলত আমাৰ হাতত মানে সময় বহুত, মানে দিনটো এনেই থাকোঁ বা এতিয়া অনলাইন ক্লাছো থাকে। খালি গোটেই দিনটোতো ক্লাছ নহয়, 1 ঘণ্টা হয় ক্লাছ। বাকী গোটেই দিনটোতো আমাৰ ঘৰত থকা এনেই হয়। ভাবিলোঁ এতিয়া এনেই থকা সময়কণ মানে এতিয়া কলেজ খোলাৰ লগে লগেতো আমি নিজৰ গাঁও এৰিব লাগিব, কলেজলৈ যাবগৈ লাগিব। ক'ত পঢ়ি আছা? কি পঢ়ি আছা? বৰ্তমান মই গুৱাহাটীত পঢ়ি আছোঁ, ষ্টেট মেট্ৰিক কলেজত। আৰু কলেজ খোলাৰ পাছতো আমি ঘৰ এৰিব লাগিব। ভাবিলোঁ গাঁৱত থকা সময়কণতে গাঁওখনত কিবা এটা কৰোঁ। তাকে ভাবি আমি গোটেই লগৰকেইজনে চিন্তা কৰিলোঁ। মানে আমি শিকিছিলোঁ এটা সময়ত ছবি, ভাবিলোঁ কিবা এটা কৰোঁ, সেয়া সৈতে আৰম্ভ কৰিলোঁ। আৰু হয়, নিশ্চিতভাৱে তেওঁ এজন কলেজ ষ্টুডেণ্ট, তেওঁ কৈছে। কিন্তু তেওঁলোকে আচলতে অনলাইন ক্লাছ যিহেতু এটা নিৰ্দিষ্ট সময়তহে হয়, দিনটো তেওঁলোকে অফুৰন্ত সময়, এই সময়বোৰ তেওঁলোকে এনেদৰে ব্যৱহাৰ কৰিছে। আৰু কিবা ভাইটি, আৰু তোমালোকে কিমান আঁকিম বুলি ভাবিছা? ভিতৰত সাঁচিপতীয়া পুথি চিত্ৰ অংকন কৰা আছে কথা। তাৰপিছত আৰু দেৱানয়ক প্ৰেক্ষাগৃহ, যিহেতু এইটো দেৱানয়কৰ ফটো অঁকা কথা আছিল আমি। আৰু তুমি কি পঢ়ি আছা? মই যোৰহাটৰ ITI পঢ়ি আছোঁ। আনুষ্ঠানিকভাৱে শিকিছিলা নেকি? শিকিছিলোঁ, দিখৌমুখ চিত্ৰকলা কেন্দ্ৰত শিকিছিলোঁ আমি। দিখৌমুখ চিত্ৰকলা কেন্দ্ৰ। হয়, নিশ্চিতভাৱে তেওঁলোকে যিহেতু পূৰ্বতে তেওঁলোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলে চিত্ৰকলাৰ, আৰু এইদৰে তেওঁলোকে দেৱালত তেওঁলোকে চিত্ৰ অংকন কৰি নিজৰ স্বপ্ৰতিভা পৰিচয় দিছে। আৰু এটা কথা ক'ব লাগিব, বৰ্তমান যি কভিড-সৃষ্ট পৰিৱেশ, সেই কভিড-সৃষ্ট পৰিৱেশে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশেষভাৱে প্ৰভাৱ পেলাইছে বুলি ক'ব লাগিব। আৰু সমগ্ৰ শিক্ষা ব্যৱস্থাটোকে এক অন্য দিশলৈ গতি কৰাইছে বুলি ক'ব লাগিব। হাতত অফুৰন্ত সময় আৰু অভিভাৱিকাসকলেও ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যি স্বপ্ৰতিভা, সেই স্বপ্ৰতিভা বিকাশৰ বাবে তেওঁলোকক যদি সুযোগ দিয়ে, তেওঁলোকক যদি সংগ দিয়ে, তেনেহ'লে আচলতে বিভিন্নজনৰ প্ৰতিভা বিকাশ হৈ উঠিব। আৰু এইদৰে এই মুহূৰ্তত এই কালুগাঁৱৰ নকটানীৰ যি শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহ আছে, তাত তেওঁলোকে মই ক'লো মানে 4জন কলেজ ষ্টুডেণ্ট, তেওঁলোক 4জনে কলেজৰ ছাত্ৰ, বিভিন্ন বিভাগত তেওঁলোকে বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে। তাৰ মাজতে এই যিহেতু তেওঁলোকৰ হাতৰ অফুৰন্ত সময়বোৰ তেওঁলোকে এইদৰে ব্যৱহাৰ কৰিছে।